অসম চৰকাৰে 1 আগষ্টৰ পৰা বলবৎ হোৱাকৈ ৰাজ্যৰ চিকিৎসালয়সমূহৰ পঞ্জীয়ন মাচুল আৰু বিভিন্ন যি পৰীক্ষাৰ মাচুল এইসমূহ বৃদ্ধি কৰি জনগণৰ মূৰত মাধমাৰ উঠাইছে আৰু মই আশা কৰিম মুখ্যমন্ত্ৰী তথা অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে এই বিষয়টো গভীৰভাৱে চিন্তা কৰি জনগণক সকাহ দিবলৈ তেখেতসকলে মাচুল আগৰ পৰ্যায়লৈ ঘূৰাই আনে কাৰণ বৰ্তমান সময়ত আমাৰ ৰাজ্যত তথা ভাৰতবৰ্ষত মধ্যবিত্ত শ্ৰেণী আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ বাজেটৰ পৰা কোনো সকাহ লাভ কৰা আমি দেখা নাই যি সময়ত বজাৰত মূল্য বৃদ্ধি হৈছে বয় বস্তুৰ দাম বৃদ্ধি হৈছে সেইখিনি সময়ত যি চিকিৎসা ব্যৱস্থা এই চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত জনগণৰ ওপৰত এনেধৰণৰ মাচুল বৃদ্ধি চৰকাৰী চিকিৎসালয়সমূহত কৰিলে তেখেতসকলৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব আৰু এনেধৰণৰ মাচুল বৃদ্ধিৰ যোগেৰে যদিহে চৰকাৰী চিকিৎসালয় সেৱা আৰু উন্নত মানৰ কৰা নহয় তেনেহ'লে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ পৰিৱৰ্তে জনগণক ব্যয়বহুল হ'লেও ব্যক্তিগত চিকিৎসা ব্যৱস্থালৈ যাবলৈ যেন চৰকাৰখনে বাধ্য কৰিব এনে এটা ধাৰণাহে মোৰ হৈছে যি সময়ত চৰকাৰী চিকিৎসালয় MRI বা অন্যান্য কামখিনি কৰিবলৈ ৱেইটিং লিষ্টত থাকিব লগা হয় কেইবাদিনৰ এটা ব্যৱধানৰ পিছতহে তেখেতসকলে যাৱতীয় পৰীক্ষা কৰাৰ ব্যৱস্থা পায় যিহেতু যথেষ্ট ৰোগীৰ ভিৰ থাকে তেনে সময়ত অলপমান বেছি মাচুল দিলেই যদিহে ব্যক্তিগত চিকিৎসালয়ত ভাল সেৱা পায় তেতিয়াহ'লে নিশ্চিতভাৱে ৰোগীসকলে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ প্ৰতি পিঠি দিব দ্বিতীয়তে কিছুমান সমীক্ষা অনুসৰি আমাৰ দেশত 50% অধিক ব্যক্তিয়ে এতিয়াও কোনো ধৰণৰ বীমাৰ দ্বাৰা চিকিৎসা ব্যৱস্থা কৰিব নোৱাৰে তেখেতসকলে আউট অফ পকেট অৰ্থাৎ নিজৰ জেপৰ ধনেৰেহে চিকিৎসা কৰিব লগা হয় তেনে সময়ত অসম চৰকাৰে সাধাৰণ ৰাইজক চৰকাৰী চিকিৎসালয়ত কোনো ধৰণৰ সকাহ নিদিয়াকৈ এনে কাৰ্য কৰাটো অতি দুৰ্ভাগ্যজনক আৰু মই চৰকাৰৰ এই সিদ্ধান্ত পৰিৱৰ্তন কৰিবলৈ দাবী জনাইছোঁ আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকচনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফ্যাক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লান্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকচনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন সাৰ্ভিসৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিংক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 second floor opposite Guwahati Refinery main gate Nunmati